গুমি নাওখেলৰ যেটো অসম বৃত্তি নাওখেল উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিছে আৰক্ষী কৰ্তৃপক্ষত জানকী গগৈ ইতিমধ্যে খেলখন শুভ উদ্বোধনী কৰিছে আমি এখেতক ধন্যবাদ কৰিছো গ্ৰহণ কৰিছো প্ৰথমতে মই চিনাকিটো অলৰেডি দিছে তথাপি মই কৈ দিছোঁ মোৰ নাম জান কিশোৰ গগৈ মই ইয়াৰ সম জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছোঁ এতিয়া 1 মাহতকৈ বেছি হৈছে প্ৰথমতে মই ইয়াৰ কমিটি আৰু সকলোখিনিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক এইটো ইমান এটা ঐতিহাসিক খেলৰ কাৰণে মোক নিমন্ত্ৰণ জনোৱাৰ বাবে বাকী সকলোৱে চাগে আগ্ৰহেৰে বহুত ধৈৰ্যৰে ৰৈ আছে ইমান মানে এটা ধুনীয়া এক্সাইটিং খেলৰ কাৰণে মোৰ কাৰণে এইটো প্ৰথম কাৰণ মই সদায় আগতে টিভিত দেখিছোঁ বা বেলেগ ইয়াত দেখিছোঁ মই নিজ চকুৰে আজি প্ৰথমবাৰ এইটো কাৰণে মোৰ কাৰণেও এটা স্পেচিয়েল দিন এইটো এটা আৰু গোটেইকেইটা পাৰ্টিচিপেণ্ট যিমান আছে চবকে মই মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে যিটো টিমে ভাল কৰে তেওঁলোকে যেন পুৰস্কাৰ লাভ কৰে এইটোৱে আশা থাকিলে আৰু মই বেছি দীঘলীয়া নকৰোঁ কাৰণ সকলোৱে বহুত আগ্ৰহেৰে ৰৈ আছে আপোনালোকে ভালকৈ খেলক ছেফলি খেলক এইটোৱে মোৰ পৰা আশা থাকিলে থেংক ইউ ছাৰ আপুনি কৈছে যে মোৰ জীৱনত প্ৰথম নাও খেল সঁচা নেকি সঁচা মই আগতে মানে টিভিত দেখিছোঁ কেৰেলাৰ নাও খেল চাইছোঁ এনেছোঁ কিন্তু ইয়াত মই কামৰূপত কেতিয়াও এনেকৈ বা বেলেগ নদীটো মই চোৱা নাই নিজে আজিলৈকে আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে হাত থেংক ইউ আপোনালোকে পৰৱৰ্তী খেলখন চাই থাকক অলপ পাছতে লটাৰী হৈ যাব শ্ৰোতাৰ দৰ্শক মণ্ডলী আজি অসম ভিত্তিক নাও খেল প্ৰতিযোগিতা যেটো গুমি হাত গৰিয়াপাৰা অসম ভিত্তিক নাও খেল প্ৰতিযোগিতাৰ আজি খেলখন অনুষ্ঠিত হৈ আছে আমি আপোনালোকক তাৰ আগতে যেটো খেলৰ লটাৰী কোনে কাৰ লগত খেলিব সেই লটাৰী আপোনালোকক কৈ আছোঁ শুনক প্ৰথম খেল আহিব বন্দে ভাৰত ও সুহানা এক্সপ্ৰেছ বন্দে ভাৰত থাকিব উত্তৰ ফালে সুহানা এক্সপ্ৰেছ থাকিব দক্ষিণ ফালে তাৰ পিছত খেল আহিব পৱন জ্যোতি থাকিব উত্তৰ ফালে দক্ষিণ ফালে থাকিব কামৰূপ এক্সপ্ৰেছ তাৰ পিছত খেল আহিব ৰাজমাতা তাৰ উত্তৰ ফালে আলেপ লাইলা থাকিব দক্ষিণ ফালে 4 নম্বৰত খেল আহিব ইণ্ডিয়ান এক্সপ্ৰেছ মা হাৱা অল টোটেল 8টা নাওৰ ভিতৰত 4টা জোৰ ইতিমধ্যে আহিব লটাৰীটো আমি কৈ দিছোঁ আপোনালোকে খেলখন চাই থাকক